সামগুৰিত পুনৰ সক্ৰিয় গাড়ী হাইজেক কৰা চক্ৰ এইবাৰ হাইজেকৰ লক্ষ্য কেঁচা তামোলৰ ব্যৱসায়ী ৰাষ্ট্ৰীয় ঘাইপথত বাহন ৰখাই ধন দাবী ৪-৫ জনীয়া দলৰ ৪-৫ জনীয়া দুৰ্বৃত্তৰ দলটোৱে প্ৰথমে সামগুৰি ৰঙাগৰা ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কেঁচা তামোল বুজাই কৰি নিয়া বাহনখনক আগভেটা ধৰে ইয়াৰ পিছতে বলপূৰ্বকভাৱে হাইজেক কৰা বাহনৰ চালক আৰু সহযোগীক আবদ্ধ কৰি ৰাখে চক্ৰটোৱে জানিব পৰা মতে নিশা হলে সামগুৰি ৰাষ্ট্ৰীয় ঘাইপথত টহল দি থাকে পঞ্জীয়ন নম্বৰত বোকা লেপি ৰখা বগা ৰঙৰ এখন ডিজায়াৰ বাহন ৪-৫ জনীয়া দুৰ্বৃত্তৰ দলটোৱে মেৰাপানীৰ পৰা মৈৰাবাৰীলৈ নি থকা অৱস্থাতে লক্ষ্য কৰি লয় কেঁচা তামোল ভৰ্তি পিকআপ বাহনখন চালক আৰু সহযোগীক মাৰপিট কৰি প্ৰথমে ৫০,০০০ টকা দাবী কৰে পৰৱৰ্তী সময়ত কেঁচা তামোল ভৰ্তি পিকআপ বাহনখন দবকা পথৰ দিশে লৈ যায় বুলি জানিবলৈ দিয়ে ভুক্তভোগীয়ে ঘটনা সন্দৰ্ভত সামগুৰি আৰক্ষীৰ কাষ চাপিছে মেৰাপানীৰ কেঁচা তামোলৰ ব্যৱসায়ী লোককেইজনে নিশা হলে সামগুৰি তহলদাৰী আৰক্ষীৰ দুৰ্বলতাৰ সুবিধা লৈ পুনৰ সক্ৰিয় হৈ উঠিছে বাহন হাইজেক কৰা চক্ৰ আমি তামোলে আহিছিলো আহি থকা অৱস্থাত আপোনাৰ আমাক এইটো ৰঙাগৰা ৪আলিটো আছে তাত ৪জন মানুহ এটা চুইফ্ট ডিজায়াৰ লৈ পেলাই আহিছে আহি পেলাই ডাইৰেক্ট আমাৰ গাড়ী সন্মুখত ৰখাই দিছে ৰখাই দি পেলাই মানে দুধাপকে আমি গৈছে গৈ পেলাই আমাক টানি চুচৰাই ওলাই আনিছে আনি পেলাই ড্ৰাইভাৰৰ পৰা চাবিটো লৈ গ'ল নি পেলাই আমাক নি পেলাই দুজনক টানি পেলাই সিহঁতি চুইফ্ট ডিজায়াৰত ভৰাই ল'লে ভৰাই লৈ পেলাই সিহঁতি এটা আমাৰ গাড়ীখনত উঠিছে উঠি পেলাই সেইখনক একবাৰ বেলেগ ফালে পঠিয়াই দিলে আৰু আমাক লৈ পেলাই এইটো আপোনাৰ কি কয় এইটো দবকা ৰোডত আমাক লৈ গ'ল নি পেলাই আপোনাৰ এইটো টোল টেক্সটো আছে যে টোল টেক্সটো নোপোৱাৰ আপোনাৰ ১.৫ কিলোমিটাৰ ইফালে আমাক এৰি থৈ পেলাই সিহঁতি আকৌ অপাচ এইফালে গুচি আহিলে তাৰপিছত আমাৰতো বলেৰো পিকআপ আছিলে প্ৰায় ১.৫ লাখ টকা মানৰ তামোল আছিলে আমি গোলাঘাট ডিষ্ট্ৰিক্ট মেৰাপানী থানা ২ নং নেগেৰিবিল গাঁও কেঁচা তামোল আমি মুৰিয়াবাৰী লৈ গ'লো এটা ২০ আমাৰ ড্ৰাইভাৰকো ২ চাইড মাৰিলে মোকো লাট এটা মাৰিছিলে এইটো চাল চাটা এৰাই গ'ল এইটো তাৰপিছত আকৌ লিভাৰ চিভাৰ সিহঁতি লৈ আছে তহঁতি খেলি মেলি কৰিলে তহঁতিক মাৰি পেলাম আৰু তহঁতি গাড়ী বোলে এই ডাগছ দি পেলাই নহ'লে বোলে শুকান তামোল দি পেলাই বোলে থানাত বোলে চমজা দি পেলাই বোলে আমি যামগৈ বোলে এনেকৈ কৈছে আমাক ৪জন আছিলে ৰঙাগৰা ৩আলি ধৰিছে ৪আলি এজাহাৰ দিয়া হৈ গ'ল অলৰেডি আমি সামগ্ৰী এইখন থানাত দিছোঁ আমাৰ মেৰাপানী ২ নং নেগেৰিবিল মেৰাপানীৰ পৰা আপোনাৰ আমাৰ গাঁওখন ২ নং নেগেৰিবিল তামোলটো মই মেৰাপানীৰ পৰা আনিছিলোঁ হয় মুৰিয়াবাৰী হয় দাবী ধমকি দিছে মাৰপিট কৰিছে পইচা পাতি ৫০,০০০ টকা ডিমাণ্ড কৰিছে ৫০,০০০ আমি দিব নোৱাৰিলোঁ আমাৰ লগত আছে পইচা ৫০০ মান আছে আমি কৈছোঁ ৫০০ টকা আছে আমি ৫০,০০০ টকা ক'ৰ পৰা দিম পাছত তেনেকুৱা কোৱা অৱস্থাত আমাকতো ইয়াৰ পৰা অলৰেডি লৈ গ'ল একদম দবকা টোল টেক্সটো আছে যে সেইটো নোপোৱাৰ আগত ১-১.৫ কিলোমিটাৰমান প্ৰায় থকা অৱস্থাত আমাক পথাৰৰ মাজত নমালে ৫০,০০০ টকা বিচাৰিছে আমিতো দিব নোৱাৰিলোঁ মই কৈছোঁ ৫০০ টকা আছে আপোনালোকক ৫০,০০০ টকা ক'ৰ পৰা দিম পাছত তেনেকুৱা কোৱা অৱস্থাত আমাক তাত মাৰপিট কৰি বেলেগ থৈ গুচি আহিছে ৰাতি ২টামান বজাত গাড়ীখন মই চলাই আছিলোঁ তামোল প্ৰায় ১.৫ লাখ টকা হ'ব কেঁচা তামোল হয় আনি থাকোঁ তেনেকুৱা সংগঠিত নাই হোৱা এইবাৰ প্ৰথম কৰিলোঁ আৰক্ষীয়ে কৈছে আমি চাম তেনেকুৱা কৈছে সামগুৰিৰ পৰা বিদ্যুৎ বৰাৰ ৰিপৰ্ট এনি ভাৰত ২৪